ফাইনালি গাইস আমার সিএম স্যারে ফেসবুক লাইভৰ জৰিয়তে মানে জনাই দিলে আমাৰ এৰিয়াৰী গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ এসআই এইবিলাকৰ সকলোবিলাকৰ রেজাল্ট ডেট রেজাল্ট কেতিয়া দিব সেইবিলাক জনাই দিলে আৰু তোমালোকে এইখন ভিডিঅ' যোগেদি চাই লোৱা যে মামাই মানে কোন ডেটত কি রেজাল্ট দিব গোটেইবোৰ কৈ দিছে। মই কেইটামান কথা ক'ব খুজিছো। এডিআৰই আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলো, কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে। মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম, যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিল, অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিল, সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। এডিআৰই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা আছিলে, প্ৰায় 5000 পদ আছিলে। এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ টাইপৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো, যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক-যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ এই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম? সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে বা তাতকৈ আগতে দিম। কিন্তু এবি আৰু ইউবি কলেজত ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি সেই বাধা অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে এবি আৰু ইউবি কলেজ এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈ যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰত 10 অক্টোবৰত আপোনালোকে নিযুক্তি দিব। 10 অক্টোবৰত নোৱাৰিলেও অন্ততঃ 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত আমি বিভাগলৈকে কোন বিভাগত ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে আৰু তোমালোকে জানি গলা যে কেতিয়া রেজাল্টবিলাক দিব, ডেটবিলাক কৈ দিলে মামাই, আৰু লগতে এটা বেয়া খবৰ দি দিলে যে আমাৰ অসম পুলিচ এবিইবি
মানে এইটো হাইকোৰ্টে আমাৰ ৰেজাল্ট ওলোৱাৰ বাবে পাৰ্মিশ্যনটো দিয়া নাই। এতিয়া পাৰ্মিশ্যন যে কেতিয়া আহিব এইটোতো নাজানো, বাট মানে আশা কৰোঁ অক্টোবৰ মাহটো যাতে আমাৰ ওচৰত ৰেজাল্টটো আহি যায়, আৰু নহ'লে কিন্তু আমালোকৰ বহুত বেয়া প্ৰভাৱ পৰিব। ইমান দিনা ৰৈ আছোঁ তোমালোকে জনাই। বাট যদি ভিডিঅ'টো চবৰ লাভ চাইছে সকলোকে মই ধন্যবাদ জনাই।